অকমান আমাক জনাব লাগে প্ৰশাসনে সেই ভেটা ফালে আমাক জনাব লাগে বোলে আমি ভেটা দি নদীখনত পানীটো খুলিম একো নজনোৱাকে খুলি দিছে বা বহুত পানী মানে পাৰ হ'বলৈ তাৰমানে যিমান দিগদাৰ হৈছে অকমান জনাব লাগে মানুহক। নিশ্চিতভাৱে ভদিয়া বানৰ কবলত পৰিছে সৰুপথাৰ সমজিলাৰ প্ৰায় 25খনকৈ গাঁও আৰু বিশেষকৈ এইবাৰ সৰুপথাৰ ধনশিৰি আৰু দৈয়াং নদী হেনে ফুটুকে বহাৰ ফলত 25খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু বিশেষকৈ চুবুৰীয়া নগা ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ ফলতে এই বান সৃষ্টি হৈছে। ইয়াৰ লগতে নেপকো জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেট মুকলি কৰি দিয়াৰ ফলত দৈয়াং পাৰৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বছাপথাৰ অঞ্চলত আৰু মই দেখুৱাব বিচাৰিছোঁ যে বছাপথাৰ অঞ্চলত ইতিমধ্যে বছাপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত ইতিমধ্যে ইয়াত ৰিলিফ কেম্প পতা হৈছে। ইয়াত যথেষ্ট সংখ্যক লোক ইয়াত আছে, প্ৰায় 70জন লোক ইয়াত আছে। মোৰ বৰ্তমান উপস্থিত আছে সৰুপথাৰ সমজিলা আয়ুক্ত। দেখা গৈছে ছাৰ এইবাৰ বানপানীৰ সময়ত যথেষ্ট তৎপৰতা দেখা গৈছে সৰুপথাৰ সমজিলাৰ, বিশেষকৈ বানগাঁৱৰ ৰাইজক যথেষ্ট সহায় কৰা দেখা গৈছে। কি ক'ব এই মুহূৰ্তত আৰু কিমানখন গাঁও ইতিমধ্যে প্লাবিত হৈছে, কিমান লোক এফেক্ট হৈছে? হয়, আপোনালোকে ইতিমধ্যে গম পাইছে ধনশিৰি আৰু দৈয়াং দুইখন সৰুপথাৰ সমজিলাৰ মাজেৰে পাৰ হৈ গৈছে আৰু দুইখন সমানেই প্লাবিত হোৱাৰ বাবে আমাৰ সৰুপথাৰ সমজিলাৰ সৰুপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25খন গাঁও আমাৰ বানাক্ৰান্ত হৈছে। তাৰ ভিতৰতে আমি প্ৰায় 1800মান লোক আক্ৰান্ত হৈছে বানাক্ৰান্তত আৰু তেওঁলোকক আমি সকলোৱে যদিও শিবিৰলৈ অহা নাই, আমি 7টা শিবিৰ আমি মুকলি কৰিবলগীয়া হৈছে। আজি আপোনালোকে যিটো ঠাইত আছে ইয়াতো দৈয়াঙৰ দাঁতিকাষৰীয়া অঞ্চল, এইটো আমগুৰি বছাপথাৰ LP স্কুল, ইয়াতো আমি প্ৰায় 18জনমান লোক ইয়াত আছে। তাৰ প্ৰায় 25টামান পৰিয়ালৰ লোক ইয়াত আছে। আমি সমজিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ বাবে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছোঁ। বিশুদ্ধ খোৱাপানী ইতিমধ্যে সকলো বিদ্যালয়তে উপলব্ধ হৈ আছে, খোৱাপানীৰ ব্যৱস্থা আছে আৰু তেওঁলোকে সমূহীয়াভাৱে কমিউনিটি কিটচেন কৰি ইয়াত ৰন্ধা বঢ়া কৰিছে। শিশুসকলৰ মানসিক স্বাস্থ্য যাতে সঠিকভাৱে থাকে, আমি অংগনবাদী কৰ্মীসকলক তেখেতসকলক যত্ন ল'বৰ বাবে আমি ব্যৱস্থা কৰি দিছোঁ আৰু আশা কৰিছোঁ অহা 2-এদিনৰ ভিতৰতে এই যিটো বান পৰিস্থিতি অধিক উন্নত হ'ব আৰু আমি ৰাইজক হয়তো নিজৰ ঘৰলৈ উভতাই পঠিয়াব পাৰিম। বান কমিছে? হয়, বানপানী লাহে লাহে আমি কমা দেখিছোঁ। আজি ৰাতিপুৱাৰ যিটো সূচাংক আমি পাইছোঁ নেপকৰ তৰফৰ পৰা, দেখা গৈছে যে 1-2 ইঞ্চিকৈ পানী তললৈ নামিবলৈ ধৰিছে। গতিকে আমি আশা কৰিছোঁ যে অহা 1-2 দিনৰ ভিতৰত পৰিস্থিতি ভাল হ'ব বুলি। নিশ্চিতভাৱে এটা ভাল খবৰ যে দৈয়াঙৰ জলপৃষ্ঠ কিছু হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে। মই পুনৰবাৰ কেমেৰা পাছত দেখুৱাবলৈ কৈছোঁ যে স্বাস্থ্য শিবিৰ ইয়াত পতা হৈছে, যিহেতু বানৰ লগতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। মই বাইদেউৰ ওচৰত যাব বিচাৰিছোঁ। বাইদেউ, যিহেতু বান হোৱাৰ লগে লগে কিছুমান ৰোগে দেখা দিয়ে, কেনেকুৱা ধৰণৰ ৰোগ দেখা যায় বা পৰিস্থিতি কেনেকুৱা এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে যে স্কিনৰ ডিজিজ আৰু আপোনাৰ ডায়েৰিয়া আৰু ফিভাৰ কমন ডিজিজ মানে যোনটো আপোনাৰ বানাক্ৰান্ত ফেমিলিত দেখা যায়, সেইবোৰৰ কাৰণে ব্যৱস্থা পাতি কৰা হৈছে। আৰু বাকী আমি ট্ৰায়েজ কৰোঁ, যিমান চিৰিয়াছ হয় সেই হিচাপে আমি মানে আপোনাৰ ৰেফাৰ কৰোঁ হায়াৰ চেণ্টাৰলৈ। আৰু মানে সেনেকুৱা বিশেষ এতিয়া আমাৰ জ্বৰৰ কেছ কেইটামান আহিছে, কিন্তু ডায়েৰিয়া পেচেণ্ট এতিয়ালৈ আমাৰ অহা নাই কিন্তু। আৰু সেই হিচাপে মানে চৰকাৰে মানে ব্যৱস্থা পাতি কৰি দিছে আপোনাৰ, যে মানে পেচেণ্টকেইটা ভালে ভালে আপোনাৰ খাদ্য পাতি, পানী, এভৰিথিং যোগান ধৰা হৈছে আৰু মানে মানুহবোৰে ঠিকে আছে আপোনাৰ ইয়াতে। নিশ্চিতভাৱে এটা কথা ক'বই লাগিব যে এইবাৰ বানৰ লগতে সৰুপথাৰ সমজিলা প্ৰশাসনে তৎপৰতাৰে বান ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য ওলাই আহিছিল আৰু তেওঁলোকে যত্ন আছে চেষ্টা কৰিছিল। স্বাস্থ্য শিবিৰ পতা হৈছে, মূলত কেইবাগৰাকীও বানাক্ৰান্ত লোক আছে। দাদা, বাইদেউ কি ক'ব? আকৌ বান হ'ল, কিমান ক্ষতি হৈছে আপোনালোকৰ? আমাৰ ঘৰৰ এডোখৰ বুৰিলে, তাৰমানে অলপ দিনৰ আগত হৈ গৈছিলে, তাতকৈ বেছি হ'ল। বেছি মানে সৰহফালে বেছি হ'ল। এতিয়া ঘৰটো অলপ বুৰিছিলে, এতিয়া বেছিকৈ এডোখৰলৈকে বুৰিলে। অলপ বস্তু তোলাই থৈ আহিলোঁ, তাৰ বিচনাত থোৱাবোৰ সেইবোৰ তিতি গ'ল, তাৰ ওপৰত থকাবোৰ অলপ বাচি আছে আৰু। এইবাৰ দেখা পোৱা গৈছে যে প্ৰশাসন যথেষ্ট তৎপৰ হৈছে, সুবিধাসমূহ পাইছেনে? সুবিধাসমূহ দিছে বাৰু দিওঁতে। কালি ছাৰ আহিছিলে, ছাৰেও দি থৈ গ'ল। তাৰপৰা সেইদিনাখন আমাৰ হেৰিও দিলে, কি বুলি কয়, মেম্বাৰেও দিলে। পহিলা দিনা সোমবাৰে আহিছিলোঁ আমি, সোমবাৰে এতিয়া খাবলৈতো আমি গধূলিহে ওলাই আহিছোঁ। মেম্বাৰে নিজৰ পকেটৰ দিলে। তাৰ ছেকেণ্ডৰ দিনাখন আমি নিজে খৰচ কৰিলোঁ পহিলা। কালি ছাৰে দি থৈ গ'ল বাৰু, নিদিয়াকৈ নাই। শাক পাচলি কিনি কৰি খাবৰ কাৰণে নিজে খোৱা দেখি আৰু এতিয়া পটককেনো চৰকাৰে দিবনো ক'ৰ পৰা, সেইটো কাৰণে নিজে আমি এগৰাকীমান ল'লোঁ। সেয়া চলা দেখি ছাৰে দি থৈ গ'ল, নাদিয়া বুলি নকওঁ। নিশ্চিতভাৱে তেওঁলোকক প্ৰশাসনে যথেষ্ট ব্যৱস্থা কৰিছে। মই আগতে বাইদেউ ওচৰত যাব পাৰিছোঁ। বাইদেউ, কিমান ক্ষতিগ্ৰস্ত হৈছে আপোনালোকৰ বানত? আমাৰ এতিয়া গৰু ছাগলী বাৰু তাতে আছে, অলপমান ওখ ঠাই আছে, তাতে থৈছোঁ। তাৰপিছত এইবিলাক খেতি বাতি বাৰু সেইবিলাক অলপ দিনৰ আগতে সেইবোৰ হেৰি হ'ল। তথাপি আকৌ হাল চাল বাবলৈ কৰিবলৈ লৈছিলে, তথাপি আকৌ আহিলেই নহয়।
সেইটো কাৰণে আমি এতিয়া বাৰু ইয়াতে আছো বৰ্তমান বাৰু ঠিকে আছো চব ফালৰ পৰা সা সুবিধা পাইছো আৰু আমাৰ স্কুলৰ ছাৰহঁতেও সকলো সহায় কৰিছে অংগনবাদী বাইদেউহঁতেও সহায় কৰিছে আমাৰ ডক্টৰ ছাৰ বাইদেউহঁতেও সকলোৱে সহায় কৰিছে বাৰু ইমানেই আৰু নিশ্চিতভাৱে এটা কথা ক'বই লাগিব যে এইবাৰ যি বান হৈছে বানৰ পিছত কিন্তু ধনশিৰি সৰুপথাৰ সমজিলা প্ৰশাসন যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু দৈয়াং আৰু ধনশিৰি দুয়োখন নদী একেলগে একে সময়তে বহাৰ পিছতো কিন্তু সৰুপথাৰ প্ৰশাসন ধনশিৰি মহকুমা প্ৰশাসনে কিন্তু যথেষ্ট তৎপৰতাৰে এই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈছে আৰু তেওঁলোকক যিমান পাৰে এই বানাক্ৰান্ত ৰাইজৰ সহায় কৰিব চেষ্টা কৰিছে বিশেষকৈ স্বাস্থ্য শিবিৰ পতা হৈছে কিন্তু বানৰ লগতে কিছুমান বেমাৰ প্ৰাদুৰ্ভাৱ হয় বেমাৰ যাতে প্ৰাদুৰ্ভাৱ নহয় তাৰ বাবে যথেষ্ট চেষ্টা কৰিছে আৰু এই ধৰণে এতিয়ালৈকে 7টা কেম্প পতা হৈছে বান শিবিৰ পতা হৈছে য'ত প্ৰায় 1800 লোক এই বান শিবিৰত ইতিমধ্যে আছে আৰু যদি ইতিমধ্যে পানী কমিবলৈ লৈছে যদি আকৌ প্ৰয়োজন হয় তেওঁলোকে আৰু শিবিৰ পাতিবলৈ ইতিমধ্যে প্ৰস্তুত হৈ আছে আৰু এটা কথা ক'ব লাগিব যথেষ্ট তৎপৰতাৰে সৰুপথাৰ সমজিলা প্ৰশাসনে এইবাৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হ'বলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ